হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এয়া দেখিছেনে, মই ৰিবন এডালত বেজী ভৰাই আছোঁ। আৰু ৰিবন এম্ব্ৰইডাৰী কৰিবৰ কাৰণে বেজীটোত ৰিবনডাল কেনেকৈ ভৰাব লাগে তাকে অলপ আপোনালোকক আভাস দি দিছোঁ। আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু বহুতে জানেই বাৰু আজিকালি ৰিবন এম্ব্ৰইডাৰী কৰিবৰ কাৰণে। আৰু শেষৰ গাঁঠিটো কেনেকৈ দিব লাগে ৰিবনডালৰ, তাকো আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিলোঁ। আৰু এয়া দেখিছেনে, খুব ধুনীয়াকৈ ৰিবনডালৰ গাঁঠিটো হৈ গ'ল। এনেকৈ গাঁঠিটো দিলে আৰু কেতিয়াও খুলি যোৱা চান্স নাথাকে। আৰু এইয়া তলত দেখিছেনে পিংক কালাৰ কাপোৰযোৰ, এই কাপোৰযোৰতে মই ফুল কৰিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যে মই কাপোৰযোৰ ফুল কৰাৰ পিছত ফটো ভিডিঅ' চব লৈ ৰাখিছিলোঁ, কিন্তু কিবা কাৰণত ডিলিট হৈ গ'ল। আৰু মই এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিছিলে, গিফ্টৰ কাৰণে কৰিছিলোঁ যিহেতু। এইযোৰ অৰ্ডাৰ নহয়, গিফ্টৰ কাৰণেহে কৰিছিলোঁ। এতিয়া কাপোৰযোৰ ভাল লাগিছে বুলিয়ে কৈছে বাৰু বহুতে, কিন্তু মোৰ কি জানো হয়, বহুত দেৰিকৈ ভিডিঅ'বিলাক আপলোড দিম বুলি ৰখাই থওঁতে পিছত ডিলিটে হৈ যায়, পাহৰিয়ে থাকোঁ। আৰু বহুত দিনৰ পিছতহে মনত পৰে। তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ কেনেকৈনো কৰে ৰিবন এম্ব্ৰইডাৰী কাপোৰ। আগতে বাৰু দেখাইছোঁ, তথাপিও আছিলে যিহেতু কিছুমানে নতুনকৈ যদি কৰিবলৈ বিচাৰিছে তাৰ কাৰণে অকণমান সুবিধা হ'ব বুলি এনেকৈ দেখুৱাইছোঁ। আৰু মাজে মাজে মই কাটি দিছোঁ। বহুত দীঘলীয়া হৈ যায় আচলতে এপাহ ফুল কৰিবৰ কাৰণে। আৰু এই ফুলপাহ কৰিবলৈ এতিয়া আপোনালোকক দেখাওঁতে খুব সহজে হৈ যোৱা যেন লাগিছে 2-3 মিনিটৰ ভিডিঅ'ত, কিন্তু মই মাজে মাজে কাটি দিছোঁ। সেইটো কাৰণে সোনকালে হোৱা যেন লাগিছে। আৰু এপাহ ফুল কৰিবৰ কাৰণে আচলতে অতি কমেও 15-20 মিনিট লাগেই। আৰু সেই তেনেকৈ ভাবকচোন, এযোৰ কাপোৰ উলিয়াবৰ বাবে কিমান সময় লাগিব। আৰু মোৰ কৰি থকা অভ্যাস কাৰণে ইমান কম সময়তে হয় বাৰু। যিসকলে নতুনকৈ কৰিবলৈ লৈছে তেওঁলোকৰ কাৰণেতো বহুত বেছিয়ে সময় লাগিব। তথাপিও চেষ্টা কৰোঁ মাজে মাজে কিছুমান ভাল লগা কামবিলাক কৰি সামৰি থ'বলৈ ভিডিঅ' কৰি। আৰু ইয়াৰ মাজত বুটাটো দিবৰ বাবে ক'লা ৰিবন লৈছোঁ মই। ধুনীয়াকৈ কেনেকৈ পাকটো দি মই বুটাটো সম্পূৰ্ণ কৰিছোঁ চাওকচোন। তাকো লাহেকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু বাকীখিনি মই অলপ স্পীডত দেখুৱাই দিছোঁ। যিসকলে বুজি পাইছে তেওঁলোকে মোক জনাব। আৰু যিসকলে বুজি নাই পোৱা তেওঁলোকক যদি লাহেকৈ কৰি দেখুৱাব লাগে কমেণ্ট কৰিব মোক কমেণ্ট বক্সত। আৰু কেনেকুৱা লাগিছে ফুলপাহ জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বিলাক নতুনকৈ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু, সকলোৱে লাইক কমেণ্ট কৰিলে ভাল লাগিব আৰু শ্বেয়াৰ কৰি দিলেও ভাল লাগিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ পেজটো, প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব। অকণমান সাহস দিব আগবাঢ়ি যোৱাত। আৰু এনেকৈ কাপোৰযোৰ সম্পূৰ্ণ হ'ল। মই দুখিত যে আপোনালোকক কাপোৰযোৰ দেখুৱাব নোৱাৰিলোঁ। আজি ইমানেই আছিলে ভিডিঅ'টো। তো কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ আহোঁ, বাই বাই। সকলোকে ফ'ল' কৰিব প্লিজ।